কথাখিনি চাগে ধেমালি কৰি কোৱা বুলিয়েই ভাবিছিলোঁ আমি জুবিন গাৰ্গ মোৰ কৈশোৰৰ বন্ধু আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই পাশ্চাত্য সংগীতত স্বৰ্ণপদক পোৱাৰ বহুত আগৰে পৰাই জুবিন গাৰ্গৰ লগত মোৰ সম্পৰ্ক সেই হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় অহাৰ সময়ৰ পৰা বা তাৰ কিছু আগৰ পৰা মোৰ পত্নীৰ লগতো তেওঁৰ মানে চা চিনাকি পৰিচয় আমাৰ ঘৰলৈ আহে মই যাওঁ তো তেতিয়া জুবিন গাৰ্গ ধেমালি কৰি কয় আৰু যেতিয়া মোৰ ল'ৰা জন্ম পাইছে 99ত তাৰ জন্ম মোৰ 98ত মোৰ বিয়া তে কয় যে তোৰ ল'ৰাটো মোক লাগিব প্ৰায় ধেমালিকে কয় কিছু বছৰৰ পিছত এদিন ৰাতি জুবিন গাৰ্গ যেতিয়া আমাৰ ঘৰলৈ আহে আমাৰ ঘৰ বুলি নহয় চাগে সকলোৰে ঘৰতে সেইটোৱে সময় আছিল জুবিন গাৰ্গৰ দিনবিলাক ৰাতি আৰু ৰাতিবিলাক দিন আৰু সেই লাইনটো তেনেকুৱা আচলতে জুবিনে মোক ফোন কৰিলে অফিচত আছিলোঁ মই যে পাৰিলে সোনকালে আহিবি তোৰ লগত মোৰ এটা চিৰিয়াছ কথা আছে আহিলোঁ মই সেই 12 মান বজাত আহিম বুলি কৈছিল 1 মান বজাত আহিল আহি অকণমান সেই আৱেগিক হৈ আছে কৈছে তোক যে মই ল'ৰাটোৰ কথা কৈ আছিলোঁ তই কি ভাবিলি তেতিয়ালৈ মোৰ দ্বিতীয় ল'ৰাটোৰ জন্ম হৈছে তাৰ 2005 চনত জন্ম এইটো সম্ভৱতঃ 7-8 এনেকুৱা চাগে হ'ব মই পাহৰিছোঁ চনটো তই কৈছে মই বোলো তই কৈ থাক কিন্তু মই চিৰিয়াছলি ভাবা নাই তই চিৰিয়াছলি কোৱা বুলি ভাবা নাই কৈছে নাই আই এম চিৰিয়াছ তোৰ ডাঙৰ ল'ৰাটো মোক মানে হেৰি দিব লাগিব তাৰপিছত মই ক'লোঁ এইটোতো মাকৰো হেৰি থাকিব ডাঙৰ ল'ৰাটো তেনেকৈ তোৰ দি দিয়া প্ৰশ্নটো নাই কৈছে না লগতে থাকে মই অকণমান তেতিয়া চিৰিয়াছ হ'লোঁ মই কি ক'ব লাগে অলপ হেৰি নাৰ্ভাছো হ'লোঁ তো পত্নীকো মাতি আনিলোঁ আমাৰ ঘৰতে তেওঁ যেনিবা সহজ কৰি দিলে কথাটো কৈছে এনেওতো তোমাৰে ল'ৰা মই তাক তই মাতো হেৰি মানে তুমি মাতে সিটো মানে তোমাৰ ল'ৰা মোৰ ল'ৰা আমাৰ ল'ৰা হৈ থাকিব সি আমাৰ ল'ৰা হ'ব তাৰ তোমালোকৰ মাক বাপেক গৰিমা মই মাক বাপেক সেইদিনাখনৰ পৰা অকণমান চিৰিয়াছ টাৰ্ণ হ'ল আৰু কথাটো পিছত যেতিয়া ভাইমন দা ঢুকাল সেই কথাটো ওলাই দেই মাজে মাজে আমাৰ ঘৰত ওলাই ধেমালিকে আমাৰ ঘৰত আহিলে ভাত পানী খালে হঠাৎ আমাৰ ফালৰ পৰাতো নোলায় সেইটো প্ৰশ্নই নাহে হঠাৎ ধেমালি কৰি কয় হেৰি ৰাহুলক মোৰ ল'ৰাক যে তইতো আমাক জ্বলাব লাগিব দুইটাকে এতিয়া কথাবিলাক অকণমান ক'বলৈও দিগদাৰ তথাপি গোটেই কাহিনীটো ক'ব লাগিলে দুই এটা কথা ক'ব লাগিব তইতো আমাক জ্বলাব লাগিব তাৰপিছত কৈছে মোৰ হেৰিয়ে ক'লে আমাৰ শ্ৰীমতীয়ে কৈছে এই জ্বলাব লাগিব মৰিব লাগিব এইবিলাক কথা কিহৰ এইবিলাক মানে অলপ হেৰিকৈ কয় এতিয়া ধেমালিকে কয় তোৰ কিন্তু দুইটাৰ প্ৰতি দায়িত্ব আছে দেই বুঢ়া কালত আমাক তই কিন্তু দুইটাকে চাব লাগিব অমুক তমুক হেনতে নকৈ থাকে তো এদিন গৰিমা আৰু জুবিন আমাৰ ঘৰলৈ আহিল আহোঁতে সেই কথাটো ওলাল আৰু ওলাওঁতে তেতিয়া গৰিমায়ো ধেমালিকে ক'লে যে অকলটো তোমাৰে ল'ৰা নহয় সি আমাৰো ল'ৰা হ'ব তেওঁতো বাৰু গমেই পাইছে আমাক তুমি যেতিয়া ডাঙৰটো লৈছা তেতিয়াহ'লে সৰুটো মোক লাগিব সৰুটোৰ নাম হৈছে ৰোহন গতিকে বাহিৰলৈ যেতিয়া 4টা মানুহ যায় তেতিয়া জুবিনৰ লগত ৰাহুল শুৱে আৰু গৰিমাৰ লগত ৰোহন শুৱে এইটো এটা মানে য'ত পাৰে আৰু সম্ভৱ হয় গতিকে আচলতে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গ তেওঁলোকৰ মোৰ 2টা ল'ৰাই আমি 4টাৰ আৰু এনেকুৱাকৈ এটা সেই হেৰিতে চলি আছে যিহেতু আমাৰ মাজত বন্ধুত্ব আছে আগতে কোনোবাই কিবা এনেকুৱা কাম নাই কৰা বুলি মই নকওঁ কিন্তু কামটো অকণমান কঠিন মানে এইটো অলপ প্ৰতিক্ৰিয়াও হয় মোৰ পৰিয়ালতো হৈছিল সেইটো স্বাভাৱিক আৰু জুবিনৰ পৰিয়ালটো চাগে হৈছিল মই বাৰু গম পোৱা নাই মোৰ পৰিয়ালৰ মোৰ অলপ বয়সস্থ যিখিনি মানুহ মাহী পেহী জেঠাই খুৰী জাতীয় মানুহখিনি প্ৰশ্ন কৰে জুবিনে যেতিয়া মঞ্চত কয় যে এইটো মোৰ ল'ৰা মোৰ বন্ধুৰ মানে ল'ৰা কিন্তু সি মোৰ ল'ৰা সেইটোৰ প্ৰতিক্ৰিয়া হয় আৰু ঘৰবিলাকত হয় এইটো স্বাভাৱিক কথা পিছত বুজাই দিয়াৰ পিছত আৰু একো নাই মুনীন বৰুৱা যেতিয়া ঢুকাল ভাইমন দা ঢুকাল তেতিয়া ভাইমন দাক মুখাগ্নি কৰিছে জুবিন গাৰ্গে ৰাহুলো আছিলে সেইদিনাখন তেতিয়া ৰাহুলৰ হাতটোত ধৰি জুবিন গাৰ্গে কৈছে যে তই মোক এনেকৈ জ্বলাব পাৰিবি নাই সেইদিনাখন আমাৰ গাঁৱৰ ঘৰখনৰ কাৰণে খুব আছিলে বেদনাদায়ক কথা ঘৰলৈ আহি যেতিয়া ক'লে আমাৰ খুব দুখ লাগিল মানে জুবিন গাৰ্গ বয়সত মোতকৈ সৰু আচলতে 2 বছৰ কিন্তু আমি তই মইকে মাতোঁ আৰু তাৰপিছত
সেই কথাটো তেনেকৈ থাকি থাকি কেতিয়াবা হয় এই ধৰণৰ হয় যে ৰাহুলক যিখিনি মানুহে কিবা কথাত ভাল পায় সেইখিনি মানুহে কথাটো ভাল পাব বা ৰাহুলক যিখিনি মানুহে বা মোক যিখিনি মানুহে সমালোচনা কৰে সেইখিনি মানে এই কথাটো লৈ দুই এটা ঠাট্টা মস্কৰো নকৰা নহয় এইটো স্বাভাৱিক কথা থাকিবই আমি চাৰিটা মানুহ কিন্তু কোনোদিনে এইটোক লৈ একো দিগদাৰি হোৱা নাছিল আমাৰ মই মোৰ পত্নী জুবিন আৰু গৰিমা লগত ৰাহুল ৰহন আমি এখন ঘৰৰ নিচিনাকৈ তাৰ অৰ্থ এইটো নহয় যে সদায় আমি জুবিন গাৰ্গৰ ঘৰলৈ যাওঁ বা জুবিন গাৰ্গ সদায় মোৰ ঘৰলৈ আহে বা সদায় গৰিমা মোৰ ঘৰলৈ আহে বা সদায় মোৰ পত্নী গৰিমাৰ মানে কাষলৈ যায় মই ভাবোঁ যে আমাৰ আন্তৰিক এটা বুজাবুজি আছিল আমাৰ চাৰিজনৰ মাজত এতিয়াও মোৰ ভাবিলে মানে হেৰি হয় যে আমাৰ মানে দুটা ল'ৰা দুইটা ল'ৰা ৰাহুল মানে জুবিন আৰু গৰিমাৰো গতিকে তাৰপিছততো ইয়াৰ নঘটিবলগীয়া আৰু আচলতে ঘটি গ'ল আৰু সেই দায়িত্ব ৰাহুলে পালন কৰিলে তাৰপিছত অকণমান হেৰি হৈছে চুলি খুৰুৱাক লৈ তে এদিন আমাৰ ঘৰতে বহি আছোঁ মইতো স্পষ্টীকৰণ দিয়া নাই মই মানে কাহিনীখিনি ক'ব কোৱাৰ কাৰণে কৈছোঁ এদিন মই বহি আছোঁ এইটো বহি থাকোঁতে নহয় আমি ভাত খাই আছোঁ আমাৰ ঘৰতে 1-2টা বাজিছে আৰু ৰাতি হঠাৎ জুবিনে কৈছে হেৰি ৰাহুলক তই আমাৰ দুটাৰ ভিতৰত আগত যোনটো মৰে এতিয়া কোন মৰেতো নাজানো আমি কোন মৰেতো নাজানো প্ৰিন্সিপাল মোক সি আচলতে ধেমালিতে প্ৰিন্সিপাল বুলি মাতিছিল প্ৰিন্সিপালো মৰিব পাৰে মই মৰিব পাৰোঁ গতিকে তই যোনটো আগত মৰে তেওঁক মুখাগ্নি কৰোঁতে তই আধা চুলি খৰাবি আৰু যিটো পিছত মৰে পূৰা চুলি খৰাবি তোৰ প্ৰব্লেমটো ছল্ভ কৰি দিলোঁ ইমান ভাবি কৈছিল নে ভগৱানে কোৱাইছিল নে কি এতিয়া সেইবিলাক কথালৈ মানে কিবা লাগে যেতিয়া ফ্লেশ্ববেকত আহে তাৰমানে কথাখিনি এনেও ভগৱান প্ৰদত্ত বহু গুণ পাইছে জুবিন গাৰ্গে এইবিলাক কথা ভাবিলে মোৰ এনেকুৱা এটাহে ভাৱ হয় যে এইবিলাক কথাত অন্তৰ্যামী আছিল নেকি বাৰু কথা কেনেকৈ মই কেতিয়াও মৰাৰ কথা ভাবিও পোৱা নাই কৈ পোৱা নাই আমিতো বাৰু সাধাৰণ মানুহ জুবিন গাৰ্গৰ নিচিনা মানুহে তাক পালে কিন্তু কয় কিন্তু দেই মানে কৈছিল কিবা ভাবি পাইছিল ধেমালিতে কৈছিল চিৰিয়াছলি কৈছিল নে নেদেখাজনে কোৱাইছিল সেইটো আৰু বুজি নাপালোঁ কিন্তু এনেকুৱা ঘটনা আৰু কাৰো নহওক কাৰো জীৱনত নহওক মানে মানুহৰ জুবিনদাৰ কথাবিলাক ভাবিলে আচৰিত লাগে কিন্তু তেখেতক আপুনি এনেকুৱাকৈ পাইছে হয়তো বহুত কম মানুহে পাইছে তেখেতক একেবাৰে ভিতৰৰ মানুহজনক আপুনি জানে আচলতে সেইটো দাবী কৰাটো খুব উচিত নহ'ব কাৰণ এনেকুৱা হ'ব মানে জুবিন গাৰ্গ এটা নাম নহয় এটা অনুষ্ঠান এটা সত্তা ইমান বৃহৎ পৰিসৰ গতিকে কেৱল ময়ে পাইছোঁ বা মোৰ নিচিনা কেইজনমানে পাইছে যেনেকুৱা আমি জীৱনত এনেকুৱা পৰিসৰৰ মানুহ মই ব্যক্তিগতভাৱে দুজন লগ পাইছোঁ এজন পাইছিলোঁ ভূপেন হাজৰিকা এজন পাইছিলোঁ পালোঁ আমি জুবিন গাৰ্গ মই বুলি নহয় বহুতে পাইছে অসমত লাখ লাখ মানুহ ঘৰে ঘৰে তেওঁলোকৰ মানে অনুৰাগী অনুৰক্ত গতিকে জুবিন গাৰ্গে হয়তো 1000 কথা কৈছে তাৰে হয়তো 100টা কথাহে মই জানো জুবিন গাৰ্গৰ হয়তো 1000টা কামৰ 50টা কথাহে মই জানো আপুনি 50টা জানে কোনোবাই 30টা জানে এই ধৰণৰ মানে মানে ছুপাৰ মেগা ফিগাৰৰ ক্ষেত্ৰত কৈ দিয়াটো দিগদাৰ যে মইহে আচলতে পাওঁ কিন্তু জুবিন গাৰ্গক মই যিমানখিনি বুজি পাওঁ বাকীটো গানৰ কথা সকলোৱে জানে তেখেতৰ মই সাংঘাতিক ধৰণৰ মানে অনুভৱ কৰা কথাটো আছিল এইটো যে জুবিন গাৰ্গৰ অন্তৰখন নিৰ্মল অন্তৰখন খুব চাফা আপোনাক যদি বেয়া পাইছে সন্মুখতে ক'লে বেক বাইটিঙৰ বস্তু মোৰ ক্ষেত্ৰত কিন্তু মই নাই পোৱা মানে কোনো মোৰ ঘৰলৈ বা আহিলে বা মই তেওঁৰ ঘৰলৈ গ'লে কোনোদিন আমাৰ মাজত পৰচৰ্চা হোৱা নাছিল মানে অন্ততঃ মোৰ ক্ষেত্ৰত হোৱা নাই গতিকে সাংস্কৃতিক জীৱনত আমি 2005 চনলৈকে মই জুবিন গাৰ্গৰ লগত খুব ওতঃপ্ৰোতভাৱে আছিলোঁ আমি অন্ততঃ প্ৰত্যেক দিনাই নহ'লেও 2-3 দিনৰ মূৰে মূৰে ষ্টুডিঅ'লৈ যোৱা হয় লগ হওঁ আৰু মোৰ যোৱাৰ সময়টো হাঁহি উঠে জুবিন গাৰ্গ আমাৰ ঘৰলৈ অহা সময়টো মোৰ জুবিন গাৰ্গৰ ঘৰলৈ যোৱা সময়টো অলমষ্ট একেই মই যিহেতু এখন বাতৰি কাকতত কাম কৰোঁ মোৰো যাওঁতে 12টাৰ আগত মই যাব নোৱাৰোঁ নিশা তেওঁ মোৰ ঘৰলৈ আহোঁতে 12টাৰ আগত কোনদিন নাহে 2005 চনত মোৰ সংসাৰ ডাঙৰ হ'ল 2টা মানে ল'ৰা হ'ল দ্বিতীয় পুত্ৰ জন্ম হ'ল তাৰপিছত মোৰ দেউতা মা অকণমান বেমাৰ আৰম্ভ হ'ল কাকতৰ দায়িত্ব অলপ বাঢ়িল অলপ প্ৰমোশ্যন হ'ল সময় বেছি দিবলগীয়া হ'ল তো ফাইনেলি মই অলপকৈ সংগীতৰ জীৱনৰ পৰা অকণমান দূৰলৈ যাবলগীয়া হ'ল সাংবাদিকতাত মই বেছি সময় দিবলগীয়া হ'ল আৰু নেচাৰেল জুবিন গাৰ্গক তেতিয়া মই কম সময় লগ পালোঁ তাৰপিছত বস্তুটো ওলোটা হ'ল যে জুবিন গাৰ্গৰ ওচৰলৈ মই যিমান আহিছোঁ জুবিন গাৰ্গ আমাৰ ঘৰলৈ তাতকৈ বহুত মানে হেৰিকৈ গৈছে মোৰ ওচৰত সি কিবা এটা বিচাৰি পাইছিল যেন মোৰ লাগে
আমাৰ ঘৰলৈ গ'লে তাৰ নিৰ্দিষ্ট মানে প্ৰত্যেকৰ ঘৰতে থাকে, বহুত মানুহৰ ঘৰতে আছে নিৰ্দিষ্ট এটা হাফ পেণ্ট, নিৰ্দিষ্ট এযোৰ চেণ্ডেল, এইবিলাক আৰু থাকে। একেলগে শোৱাটো আচলতে জমনি হয়, কাৰণ 12টাৰ পৰা 1 বজাৰ ভিতৰত গ'লে আমি 3টামান বজাত ভাত খাওঁ। লেকচাৰ মাৰি মাৰি মোৰ শ্ৰীমতীটো স্কুলত কাম কৰে, গতিকে তেওঁ যোৱাৰ সময়টো 8, 8:30মান বজাত, তেতিয়ালৈকে আমি লেকচাৰ মাৰিয়ে থাকোঁ। লেকচাৰ চেকচাৰ মাৰি চাহ খালোঁ, এবাৰ তেওঁ চাহ বনালে, এবাৰ আমাৰ বা মই কৰিলোঁ তেনেকুৱাকৈ। তাৰপিছত সেই 8:30মান বজাত যেতিয়া পত্নী ওলাই যায়, তাৰপিছত আমি শুওঁ দিনটো। ইফালে মই 5টা বজাত, গধূলি 5টাত আকৌ মই যাব লাগে, অফিচ যাব লাগে। কেতিয়াবা জুবিন গাৰ্গ মোৰ তাতে থাকি যায়, ঠিক অলপ মানে দেৰিকৈ যায়। আৰু মোৰ এই নতুন ঘৰটোত অহাৰ আগলৈকে আগৰ ঘৰটোতো জুবিন গাৰ্গৰ হাতত মোৰ ঘৰৰ চাবি এপাতো আছিল, মানে এইটো ক'ব নালাগে আৰু, মানে আহোঁতে চাবি খুলি সোমাব পাৰি। তাৰমানে কিমান ঘনিষ্ঠ এটা সম্পৰ্ক আপোনালোকৰ, নহয় জানো? সেইটোতো ক'বই লাগিব। আৰু আপুনি জুবিন গাৰ্গৰ সৈতে সংগীতৰ সৈতেও আপুনি জড়িত। মই আন বহুজনতকৈ মই কম, আচলতে কমকৈ জড়িত এইকাৰণে মোৰ প্ৰফেশ্যনটো আন ধৰণৰ হ'ল। দ্বিতীয়তে আমি যি সময়ত সংগীতৰ জগত প্ৰফেশ্যনেলি আৰম্ভ কৰিছিলোঁ, মই হৈছে 84 মানৰ পৰাই মই ফাংচনত মানে গান গাওঁ। তেতিয়া জুবিন গাৰ্গে গান নাগায়, খুব মানে বজাই ভাল পায় বা সুৰ কৰে, কম্প'জ কৰে, লিখে। তো আমি 84 মানৰ পৰাই মানে ফাংচনত হেৰি আৰু গান গাওঁ। কিন্তু বছৰৰ বহুতখিনি পইচা আমি সেই বহাগ মাহটোতে লওঁ আৰু। মই 2007 চনলৈকে ফাংচন কৰিছোঁ, কিন্তু 2002 চন মানৰ পৰা মোক কমি গ'ল আৰু। 7ৰ পিছত আৰু কৰা নাই, বাদ দিছোঁ। মানে 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ মানে পাছৰ পৰা প্ৰথম বাংলা ভাষা আহিল, তাৰপিছত ইংৰাজী ভাষাৰ মানে হেৰি হ'ল, চলন্তি হ'ল, আমাৰ অলপ চেঞ্জো আহিল। কিন্তু জ্যোতিপ্ৰসাদৰ গছে গছে আগৰ গীতখিনিত আছিল বাংলা এটা ফ্লেভাৰ আছিল, সেইটো মানে স্বাভাৱিক। আমাৰ ল'ৰাবিলাক বংগদেশলৈ পঢ়িব গৈছিল, তাৰ সাহিত্য, বংগদেশৰ সাহিত্য, বংগদেশৰ সংস্কৃতিয়ে আমাৰ ল'ৰাবিলাকক প্ৰভাৱিত কৰিছিল। সেই সময়ৰ ল'ৰাবিলাকৰ কথা কৈছিল, বা সুৰৰো এটা চিনাকি থাকে আছিল। কিন্তু জ্যোতিপ্ৰসাদৰ গছে গছে পাতিলে প্ৰথমটো গীত, যিটো মানে আগত দিয়া পাছত দিয়া পঞ্চ আয়টোৱে দুৰ্বাঘাটৰ পানী আনি ৰামৰ মূৰত দিয়ে, এই চাউল চতিয়া বিয়া নামটোৰ আৰ্হিত প্ৰথমটো হ'ল। তাৰপিছত ৰূপহ কোঁৱৰৰ জমা পৰশতে হ'ল, নিচুমণি গীতৰ আধাৰত আমাৰে মইনা শুবয়ে, তাৰপিছত লুইতৰে পানী জাবিও বৈ, এনেকৈ। সেইকাৰণে গছে গছে পাতি দিলে তোক স্বীকৃতি দিয়া হৈছে প্ৰথমটো অসমীয়া আধুনিক গীত হিচাপে। যেনেকৈ 1924 চনত প্ৰফুল্ল চন্দ্ৰ বৰুৱাই গোৱা মানে গীতটো প্ৰথমটো গ্ৰামোফোন ৰেকৰ্ডৰ প্ৰথমটো গীত বুলি কোৱা হৈছে। এই জ্যোতিপ্ৰসাদৰ গোটেই ধাৰাটো, জ্যোতিপ্ৰসাদৰ লগে লগে সমান্তৰালভাৱে বিষ্ণুপ্ৰসাদ ৰাভা আৰু পাৰ্বতীপ্ৰসাদ বৰুৱাকে ধৰি বহুজন, নাম কৈ আপুনি শেষ কৰিব নোৱাৰিব, বহুজনে লৈছে। তাৰ ঠিক পিছে পিছে বা আগে আগে আৰু বহুত মানুহ আছে, আনন্দীৰাম দাস আছে, ৰুদ্ৰ বৰুৱা, তাৰপিছত আহিলে ভূপেন হাজৰিকা। এইখিনিতো এটা পৰ্যায়লৈকে হ'ল। 1992 চনত জুবিন গাৰ্গৰ এই গোটেই জগতখনত আনুষ্ঠানিকভাৱে প্ৰৱেশ হ'ল, মানে বহল দৃষ্টিত অনামিকাৰ জৰিয়তে। 92 চনৰ সম্ভৱতঃ ষষ্ঠী পূজাৰ দিনা এইটো ৰিলিজ দিয়া হৈছিল। এতিয়া কি হ'ল, সেই সময়ত অসমৰ সামাজিক শৈক্ষিক যিটো পৰিৱেশ, এইটো সাংঘাতিক অস্থিৰ আছিল। আমাৰ অসমৰ পৰিৱেশটো কি আছিল, যে আমি শেষৰ দশকটোত আমি প্ৰৱেশ কৰিছোঁ ৰাষ্ট্ৰপতি শাসনৰ জৰিয়তে। তেতিয়া আলফাৰ সেই মানে সাংঘাতিক ধৰণে সক্ৰিয় আছিল, তেওঁলোক এক্টিভ আছিল বহুত, তেওঁলোকৰ তৎপৰতা আছিল, সাংগঠনিক তৎপৰতা আছিল, সশস্ত্ৰ তৎপৰতা আছিল। ৰাষ্ট্ৰপতি শাসন হ'ল, চৰকাৰ ভংগ হ'ল। তাৰ আগৰ কেইবছৰ, তাৰ মানে কিছুদিন আগতে অসম আন্দোলন হ'ল। অসম আন্দোলনত 3জন প্ৰসাদৰ আকৌ পুনৰ জন্ম হ'ল মানে সংগীতত, যেনেকৈ জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ আৰু পাৰ্বতীপ্ৰসাদ, লগতে হীৰেণ ভট্টাচাৰ্যকে ধৰি মানে কেইবাজনো। আৰু সেই সময়ত গোটেই বিশ্বজুৰি এটা সাংঘাতিক ধৰণৰ বস্তু আৰম্ভ হ'ল। সেইটো আমি বহুতে LPG যুগ বুলি কৈছে, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন। ডাঙৰ ডাঙৰ জাতিসমূহে সৰু সৰু জাতিসমূহক গ্ৰাস কৰা, ডাঙৰ ভাষাই সৰু ভাষাক গ্ৰাস কৰা, নিজৰ ভাষা সংস্কৃতি বাদ দি বেলেগ সোণ বিচাৰি দৌৰ মৰাৰ নিচিনা হয়। সেই সময়তে আমাৰ অসমীয়া মাধ্যমৰ, মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানবিলাকৰ দুৰৱস্থাটো আৰম্ভ হৈ গ'ল। অসমৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষা পঢ়িবলৈ মানে কমি গ'ল। এতিয়াও আপুনি যদি মেট্ৰিকত চাই 6 লাখ 7 লাখ ল'ৰা ছোৱালীৰ ভিতৰত দুজন সংখ্যক অসমীয়া ল'ৰা ছোৱালী, যাৰ মাতৃভাষা অসমীয়াটো ভালকৈ লিখিব নাজানে, ভালকৈ পঢ়িব নাজানে, ক'ব বাৰু জানে। তো সেই সময়ছোৱাত অসমীয়া গানৰ প্ৰতিও নেচাৰেলি, আৰু সেই সময়ত পৃথিৱীৰ দুৱাৰখন খোল খাই গ'ল, মানে অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে পৃথিৱীৰ দুৱাৰখন খোল খালে। বেলেগ ঠাইৰ গান শুনিলে, বেলেগ ঠাইৰ মানে লিৰিক্স, অমুক তমুক তমুক।
আমাৰ লিৰিক্স আৰু বেলেগৰ লিৰিক্স সেই মাজৰ সেই দুমোজা সেই পাৰ্টটোত অসমীয়া গান শুনিবলৈ কমাই দিলে ল'ৰা ছোৱালী কমাই দিছিল আৰু সেই সময়তে ভগৱানৰ দান হিচাপে প্ৰৱেশ ঘটিলে জুবিন গাৰ্গৰ মই ভাবিছোঁ জুবিন গাৰ্গৰ প্ৰথম ক্ৰেডিট এইটোৱে হ'ব যে অসমীয়া গান শুনিব নোখোজা অসমীয়া ল'ৰা ছোৱালীক অসমীয়া গান শুনিবলৈ জুবিন গাৰ্গে বাধ্য কৰালে কাকো দম দি বাধ্য কৰা নাই মনটোৱে কৈছে যে গানটো আমি শুনিব লাগে তো জ্যোতিপ্ৰসাদ পাৰ্বতী প্ৰসাদ বা বিষ্ণুপ্ৰসাদ লোকসংগীত শাস্ত্ৰীয় সংগীত আৰু অসমীয়া আধুনিক গীত মাজে মাজে বাৰু ৱেষ্টাৰ্ণ মেলোডি আছিল কিবা কিবা বেলেগ দেশৰো জুবিনৰ ক্ষেত্ৰত মানে এই ধৰণৰ হ'ল জুবিন গাৰ্গৰ ক্ষেত্ৰতে অসমীয়া আধুনিক গীত অসমীয়া লোকসংগীত ৱেষ্টাৰ্ণ ফ্লেভাৰ মধ্যপ্ৰাচ্য ফ্লেভাৰ পৃথিৱীৰ বিভিন্ন ঠাই সাংঘাতিক ধৰণে আইৰিছৰ পৰা আৰম্ভ কৰি চাইনালৈকে বিভিন্ন ধৰণৰ বস্তু তাত প্লাছ হৈ গ'ল প্লাছ হোৱাই নহয় গোটেইখিনি অসমীয়াকৰণ হ'ল যিটো সকলোৰে কাৰণে গ্ৰহণযোগ্য হ'ল আৰু বোধগম্য হ'ল আৰু জুবিন গাৰ্গৰ লিৰিক্সলৈ যদি আপুনি মন কৰে তেতিয়াহ'লে মানে দেখিব যে ইংৰাজী মাধ্যমত পঢ়া অসমীয়া ল'ৰা ছোৱালী যি অসমীয়া টান টান লিৰিকেল শব্দবিলাক বুজি নাপায় সেই ল'ৰা ছোৱালীসকলক উদ্দেশ্য কৰিয়েই লিখক বা নকৰক তেওঁলোকে কিন্তু বুজি পোৱা সহজ সৰল শব্দদি গান লিখিবলৈ আৰম্ভ কৰিলে সুৰবিলাকো আৰম্ভ কৰিলে সেইটো জুবিনৰ গান গ্ৰহণ কৰিলে আৰু জুবিনৰ গান গ্ৰহণ কৰা কামটোৱে অসমীয়া জাতিটোক এনেকুৱা এটা উপহাৰ দিলে যে অসমীয়া ভাষাটোক জুবিন গাৰ্গে প্ৰমাণ কৰি দিছে যে মাতৃভাষা মাধ্যমত পঢ়িও পৃথিৱীৰ ভিতৰত ডাঙৰ মানুহ হ'ব পাৰি অৱশ্যে ডাঙৰ মানুহ ভাল মানুহ জনপ্ৰিয় মানুহ সেইবিলাক মোৰ সংজ্ঞাটো বেলেগ গতিকে ডাঙৰ মানুহ হ'লে যে ভাল মানুহ হ'ব ভাল মানুহ হ'লে যে তেওঁ ডাঙৰ মানুহ হ'ব সেইটো এটা বেলেগ ব্যাখ্যা কিন্তু এই কথাটো মই ভাবিছোঁ যে জুবিন গাৰ্গে সেই 92 চনত আৰম্ভ কৰিলে কিন্তু জুবিন গাৰ্গৰ আগে আগে আৰু এজন মানে গায়কৰ কথা নক'লে আমি ভুল হ'ব এই কামটো কৰিবলৈ চেষ্টা কৰিছিল কিছু পৰিমাণে সফল মানে হৈছিল তেখেত আছিল জিতুল সোণোৱাল যে এনাজৰী কেছেটৰ মইনাজান গানটোৰে সেই নতুন কামটো আৰম্ভ হোৱা বুলি বহুতে মানে হেৰি কৰিছিলে কিন্তু জিতুল সোণোৱাল যদি বতাহ আছিল জুবিন গাৰ্গ ধুমুহা হৈ গ'ল জিতুল সোণোৱাল যদি ঢৌ আছিল আৰু মানে জুবিন গাৰ্গ লহৰ হৈ গ'ল গতিকে এই গোটেই যুগটো আছিলে জুবিন যুগ হৈ গ'ল এই গোটেই বস্তুটো এতিয়ালৈকে চলি আছিল এতিয়াও কিন্তু আমাৰ জুবিন যুগে চলি আছে আৰু 30 বছৰ 3টা দশক এইটো ধেমালি কথা নহয় 3টা দশক ধৰি অপ্ৰতিদ্বন্দ্বী নায়ক অসমীয়া সংগীত জগতত গতিকে এই বস্তুটো মই মানে নতুন ল'ৰা ছোৱালীক ক'ব খুজিছোঁ এইটোৱে যে জুবিন গাৰ্গক বুজি পাব লাগিলে ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদক কিন্তু বুজি পাব লাগিব বিষ্ণুপ্ৰসাদক বুজি পাব লাগিব কাৰণ কিহত জুবিন গাৰ্গ কিহত বেলেগ কি সলনি হ'ল বুলি জানিব লাগিলে কি আছিলটো জানিব লাগিব তোমাৰ দেউতা মাৰ বিষয়ে জানিলেহে তোমাক মই ভালকৈ বুজি পাম মইতো ব্যক্তিগতভাৱে মই ভাবোঁ তোমাৰ দেউতা মাক নাজানাকে তোমাক বুজি পাবলৈ অসম্পূৰ্ণ হৈ থাকিবা যেন মোৰ লাগে গতিকে এই আমাক শংকৰদেৱকো লাগে জ্যোতিপ্ৰসাদো লাগে বিষ্ণুপ্ৰসাদ লাগে ভূপেন হাজৰিকা লাগে মই ভাবোঁ অসমীয়া সংগীতৰ যি একদম সাংঘাতিক ধৰণৰ গৌৰৱোজ্জ্বল ধাৰা আপুনি যদি বলিউডৰ সংগীতৰ ধাৰালৈ চাই গাইছে গান গাইছে পইচা লৈছে তেনেকুৱা শিল্পীৰ সংখ্যাই বেছি কিন্তু অসমীয়া মানুহ লাকি এনাফ বহুত ভাগ্যৱান এইকাৰণে যে একদম শংকৰদেৱৰ যুগৰ পৰাই আমাৰ বহু শিল্পী সদায় ৰজা ঘৰৰ পৰিৱৰ্তে ৰাইজৰ লগত আছে শংকৰদেৱক বেজবৰুৱাক আপোনাৰ হেৰি ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ব্ৰজ শৰ্মা ফণী শৰ্মা একদম মানে জুবিন গাৰ্গ এইটো কিন্তু আমাৰ সাংঘাতিক ধাৰা মই ভাবোঁ এই গৌৰৱোজ্জ্বল ধাৰাটোৰ একেবাৰে শেহতীয়া মানে তাৰকা সংযোজন হৈছে জুবিন গাৰ্গ মানে তেওঁলোকৰ সাংস্কৃতিক অৱদানৰ উপৰিও সামাজিক অৱদানটো একদম আছে সামাজিক দায়বদ্ধতা আছে আপুনি জুবিন গাৰ্গৰ মানে কিছুমান গান মানে লিৰিক্স যদি আপুনি চাই নিজে লিখা গানৰ এইবোৰ যে সাংঘাতিক ধৰণৰ অসমৰ বুৰঞ্জী আছে তাত অসমৰ ভূগোল আছে অসমক পাগলৰ নিচিনা ভাল পোৱাৰ এটা ছবি আছে মানে প্ৰতিচ্ছবি আছে গতিকে জুবিন গাৰ্গ নৱপ্ৰজন্মৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব কিন্তু জুবিনদাৰ মৃত্যুৰ পাছত আমি এইটো কথা ভুল প্ৰমাণিত হ'ল আচলতে জুবিন গাৰ্গ প্ৰতিটো প্ৰজন্মৰে হাৰ্টথ্ৰব আছিলে একেবাৰে আইতাগৰাকীও কান্দিছিল জুবিনৰ হাৰ্টথ্ৰব বুলি কয় কিবা এই কথাবিলাক এই যে ধৰক ৱেষ্টাৰ্ণ ৱেভটো ৱেষ্টাৰ্ণ মেলোডি ৱেষ্টাৰ্ণ হাৰমনি হেৰিটো মিডল ইষ্টৰ এই পাৰ্টটো এই গোটেই বস্তুখিনি জুবিনে এনেকুৱাকৈ অসমীয়াকৰণ মানে কৰিলে বহুত সময়লৈকে চাগে বহুত মানুহে মানে একাংশ মানুহে চাগে থতমত খাই গ'ল মানে হোৱাট ইজ দিছ তোমাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব এইকাৰণে হ'ল জুবিনে কৰা কিছুমান কাম জুবিন হয়তো মোৰ দৃষ্টিত অসমৰ প্ৰথমজন ৰকষ্টাৰ ফাৰ্ষ্ট ৰকষ্টাৰ অফ আছাম আৰু নৰ্থ ইষ্টৰ চাগে তেখেত অগ্ৰগণ্য হ'ব প্ৰথমো মানে হ'ব পাৰে দেই মঞ্চত কেতিয়াবা শুই দিছে খুটাত কেতিয়াবা বাগৰিছে মানে খুটাত কেতিয়াবা মানে উঠিছে চোলা খুলি দিছে কেতিয়াবা খং উঠি পেলাই ভেৰু পেলাই দিছে মাইক্ৰফোন এইবিলাকৰ সমালোচনা হৈছে আমি সংবাদ মাধ্যমৰ মানুহ হিচাপে আমিও লিখিছিলোঁ বেয়াকৈ কিন্তু সেইবিলাক আকৌ নতুন ল'ৰা ছোৱালীবিলাকে বাহিৰত দেখিছে যে ৰকষ্টাৰবিলাকেও কিন্তু এনেকুৱা কৰে এইটো সাংঘাতিক আনকমন কাম এটা কৰা নাই মই সেই কৰিব নলগীয়া কামখিনি কিন্তু মই ছাপোৰ্ট কৰা নাই মই
যুক্তিটোহে বুজাবলৈ চেষ্টা তেওঁলোকৰ মগজুত চলি থকা তেওঁলোকে সেই বস্তুটো ইমান চিৰিয়াছলি লোৱা নাই আমি বয়সস্থবিলাকে কিন্তু চিৰিয়াছলি লৈছোঁ মানে আমাৰ বয়সৰ পৰা তাতকৈ ওপৰৰ কাৰণে সেইকাৰণে অকল জুবিনক ভাল পাওঁ বুলি কোৱাটো লাহেকৈ কৈছিলোঁ কিমান দিনলৈ লাহেকৈ ক'ম এই মানে গ্ৰহণযোগ্যতাটোতে টু বি অৰ নট টু বি হৈ আছে টু বি অৰ নট টু বি হৈ আছে এই মই আপোনাক যিখিনি কথা কৈ আছোঁ এইটো 100% মোৰ ব্যক্তিগত অনুভৱ ইয়াতকৈ হয়তো বেলেগে ব্যাখ্যা কোনোবাই দিব পাৰে কিন্তু মই ভাবোঁ যে এনেকুৱাও হয় চাগে কাৰণ মোৰ এটা সুবিধা আন 10জনতকৈ চাগে আছে এইকাৰণে যে সাংবাদিক হিচাপে মই বাকী মানুহে কি ভাবে সেইটো এটা গম পাওঁ আন 10জনতকৈ মানে বেছি পাওঁ আৰু জুবিন গাৰ্গেনো কি ভাবে কৈছিল সেইটো এটা গম পাওঁ আন 10জনতকৈ হয়তো বেছি পাওঁ গতিকে এই গোটেইখিনি মিলাই মই দেখিছোঁ যে পিছত জুবিন গাৰ্গে দুই এটা ব্যাখ্যা কিন্তু দিছে তেওঁ খুটাত কিয় বগালে তেওঁ মানে হেৰি শুবলগীয়া কি হ'ল ব্যাখ্যা দিছে খুব মানে একেবাৰে ইমিডিয়েট নেক্সট কিন্তু দিয়া নাই পিছত দুই এটা ঘটনা অলপ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে বাৰু কিবা কিবি বিশাল হেৰি ধুমুহা আহিলে গছ ভাঙিবই হা কিন্তু সেই ধুমুহা আহিলে গছ ভাঙিব বুলি আপুনি বৰদৈচিলাক অস্বীকাৰ কৰিব নোৱাৰে অসমীয়া সমাজ সংস্কৃতি বৰদৈচিলা আদৰণীয় সদায় গালিয়ে পাৰে লাগিলে কিন্তু আদৰণীয় নাহিলেও কয় যে নাহিল কিয় কুলিয়ে কিয় মাতা নাই বৰদৈচিলা কিয় অহা নাই কয় মই কৈছোঁ যে অসমত জন্মদিনৰ গান নাই আমি জন্মদিন নাপাতো বাৰ্থডে পাতো আগতে মাহঁতে আমাৰ জন্মদিন বুলি ক'লে জন্মদিনেই পাতিছিল এতিয়া বাৰ্থডে হৈ গ'ল তো হেপী বাৰ্থডে টু ইউ গানটো এইটো অসমীয়া ভাষাৰ গান নহয় ইংৰাজীৰ প্ৰতি মোৰ বিদ্বেষ নাই দেই মই ইংৰাজী সাহিত্যৰ ছাত্ৰ মই স্নাতকোত্তৰ ডিগ্ৰী হেৰি কৰিছোঁ কিন্তু মই বুজি পাইছোঁ ইংৰাজীবিলাক কিয় মানে পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ জাতি ভাষাটো সাংঘাতিক ভাল পায় সংস্কৃতি সাংঘাতিক ভাল পায় গতিকে মই কৈছোঁ যে জন্মদিনৰ গান এটা লাগে ভূপেন দা এতিয়া ইমান ভয় লাগে মানে ভূপেন দাক নহ'লগৈ বাৰু বিভিন্ন কাৰণত নহ'ল জুবিন গাৰ্গক মই সেইটো কথা কিন্তু প্ৰায় লিখিম বুলি কৈছিল কিন্তু গানটো মানে মোক মোৰ ল'ৰাটো বা আপোনাৰ ল'ৰাটো বা আপোনাৰ ভণ্টিৰ জন্মদিনত আমি যাতে হেপী বাৰ্থডে টু ইউটো গাব নালাগে অসমীয়া গান এটা যাতে থাকে মই ভাবিছোঁ আগলৈ যি আহিব নতুন মানে প্ৰজন্ম সেইটো কৰিব মই নিজে অলপ ভাষাক লৈ বেছি কনচিয়াছ কাৰণে ক'ব নোৱাৰা জুবিনক লগ পোৱাৰ পিছত মই ভাষাক লৈ পেলাই আৰু বেছি হেৰি হ'লোঁ তাৰমানে স্পৰ্শকাতৰ মানে হ'লোঁ মই আনৰে লগতে অসমতে যদিহে নেবাচে বাৰু ক'তনো বাচিব মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানুঘীন কৰাটো বুজাব ভূপেন হাজৰিকা এই শাৰীটো মই খুব ভাল পাওঁ আমি অসমীয়া নহয় দুখীয়া গতিকে পোনপটীয়াকৈ ক'ব গ'লে নতুন প্ৰজন্মই জুবিনক জীয়াই ৰাখিব তাত কোনো সন্দেহেই নাই কিন্তু মোৰ সকলোৰে প্ৰতি কৰজোৰে মিনতি এইটোৱে নতুন মানে সকলোৰে প্ৰতি যে তোমালোকে জুবিনক কেৱল গায়ক হিচাপে জীয়াই ৰাখি মানে ক্ষান্ত নকৰিবা জুবিনক অসমীয়া জাতিৰ হৃদস্পন্দন হিচাপে জীয়াই ৰাখি অসমৰ কথা ক'লে ধেমালিকে ভূপেন দাই এটা কথা কৈছিল যে 3টা বি থকা মানে অসমীয়া জাতিৰ মৰণ নাই বি ফৰ ব্ৰহ্মপুত্ৰ বি ফৰ বিহু এণ্ড বি ফৰ ভূপেন হাজৰিকা জুবিনেও কৈছিল খুব ধেমালিকে যে 3টা বস্তুৰ কাৰণে অসম বিখ্যাত এটা অসমৰ চাহ অসমৰ গড় আৰু জুবিন গাৰ্গ কথাটো ধেমালি কিন্তু একেষাৰে উৰাই দিব নোৱাৰি ওলাই কৈ দিব নোৱাৰি মই ভাবোঁ অসমৰ পৰিচয় হৈ থাকক শংকৰদেৱ অসমীয়া জাতিৰ পৰিচয় হৈ থাকক শংকৰদেৱ মাধৱদেৱ বেজবৰুৱা চুকাফা চিলাৰায় লাচিত বৰফুকন বেজবৰুৱা পদ্মনাথ চন্দ্ৰনাথ আহি জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ফণী শৰ্মা ব্ৰজ শৰ্মা ভূপেন হাজৰিকা জুবিন গাৰ্গ এই সকলো থাকক আহি থাকক আৰু নতুন এইখনটো এখন নদী না এইটো আপুনি যেনেকৈ ডাঙৰ নদী এখনত বান্ধ দি পেলাই বানপানী ৰোধ কৰিব নোৱাৰে ঠিক তেনেকৈ সংস্কৃতিৰ খুঁটিটো আপুনি ৰখাই দিব নোৱাৰে জুবিন গাৰ্গৰ কামৰ ব্যাখ্যাটো আমি এতিয়া যেনেকৈ কৰি আছোঁ 100 বছৰ পিছত ইয়াৰ ব্যাখ্যাটো সাংঘাতিক বেলেগ হৈ যাব পাৰে গৰিমা বৌ আৰু জুবিনদাৰ বিষয়ে আজি বহুতো কথা আপোনালোকে গম পালে হয় জুবিনদাৰ বন্ধুৰ পুত্ৰক নিজৰ পুত্ৰ হিচাপে গ্ৰহণ কৰিছিলে তেওঁ বহুতো নজনা কথা আজি হয়তো গম পাইছে ষ্টেজতো কৈছিলে তেওঁ যে এয়া মোৰ পুত্ৰ বুলি হয় মানুহে কিন্তু সমালোচনা কৰিছিলে সেইটো সময়ত কিন্তু এতিয়া চাওক ৰাইজে জুবিনদাৰ বিষয়ে কোনো সমালোচনাও নকৰে এনেকুৱা এজন যে সম্পদ হেৰাই গ'ল সেইটো কিন্তু কোনো মানি ল'ব পৰা নাই জুবিনদা সঁচাকৈ ভগৱান যে আছিল সেয়া কিন্তু সঁচা আজি বন্ধুৱে আৱেগিক হৈ মনৰ বহুখিনি কথা খুলি কৈছে জুবিনদাৰ বিষয়ে জুবিনদা আৰু জুবিনদাৰ পৰিয়ালটো লগতে বন্ধুৰ পৰিয়ালটোৱে এটা বহুত সুখৰ জীৱন কটাই আছিলে আৰু নিমিষতে থানবান হৈ যোৱা আমাৰ গোটেই অসমখনকে এই কালবিকৃতাই শেষ কৰি পেলালে জুবিনদাৰ লেখীয়া সম্পদ হেৰুৱাই সমগ্ৰ অসমবাসীয়ে আজি কান্দি আছে
সমগ্ৰ বিশ্বই বুলি ক'ব পাৰি আজি ভাঙি পৰিছে। জুবিন দা যে এনেকুৱা এজন মানুহ আছিল, দ্বিতীয়জন যে আৰু নোলাব, সেয়া কিন্তু সঁচা। জুবিন দাই সোনকালে ন্যায় পাওক, সকলোৱে আশাৰে বাট চাই আছে। জুবিন দাৰ অনুৰাগীসকল আজিও প্ৰতিবাদত ওলাই আছে। জুবিন দাই সোনকালে ন্যায় পোৱাটো সকলোৱে বিচাৰিছে।